আমি কৈছোঁ ইয়াত আমাৰ সদায় অনুষ্ঠানৰ সকলো কৰ্তৃপক্ষ আৰু আজি উপস্থিত সকলো লোকে শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ। কথাখিনি হ'ল কি আমাৰ বাইদেউক কোৱা মতে ফোনতহে কৈছে বাইদেৱে যে সদায় বুলি এটা NGO হেৰি কৰিছে আৰম্ভ হৈছে, কিন্তু 2023 হৈছে বুলি কৈছে, এতিয়া 25 আমি বেলেগ বেলেগ ধৰণৰ প্ৰজেক্ট কৰিছোঁ আগত, আমি এতিয়াহে গম পাওঁ। আৰু সেইটোৰ মানে কি চৰকাৰী কিবা এটা সুবিধা এটা আহিছে বুলি কৈছে। চৰকাৰী নহয় আচলতে, এইটো কোম্পানী বেছ। আমি তাৰমানে আপোনাৰ ধৰক চৰকাৰে ফাণ্ড এটা কিবা দিছে বুলি কৈছে নেকি? নহয়, ফাণ্ডটো চৰকাৰী নহয় আচলতে, ফাণ্ডটো চৰকাৰী নহয়। এইবিলাক আমি তাৰমানে যিকোনো ফাণ্ডৰ কাৰণে এপ্লাই কৰিব পাৰোঁ। ধৰক সেইটো কোম্পানী বেছ ফাণ্ড, আমি যিটো পাইছোঁ কোম্পানী বেছ ফাণ্ড, কিন্তু এইটো চৰকাৰী ফাণ্ড নহয়। তাকে চৰকাৰে বুলি ক'লে বাৰু তেখেতে, তাৰপিছত ক'লে যিয়ে নহওক ফাণ্ড এটা পাইছে, ফাণ্ড এটা পাইছে, গতিকে সেই ফাণ্ডটো পাইছে। আৰু এতিয়া সুবিধা কিছুমান আছে আমাৰ এনেকুৱা ধৰণৰ কথা বুলি কৈছে যে সুপ্ত প্ৰতিভা বা প্ৰতিভা থকা যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি মানে ওলাই আহিব পৰা নাই, প্লেটফৰ্ম এখন পোৱা নাই। গতিকে তাত এই NGOটোৰ যোগেদি প্লেটফৰ্ম এখন দিয়াৰ জন্য ব্যৱস্থা এটা কৰিছে। সেই কথাটোকে তেখেতৰ মুখেদি গম পালোঁ থুলমূলকৈ, কিন্তু সেইটোৱেই আৰু তাৰ ওপৰত যেনিবা আমাক কৈছে যে ফিল্ডত ঘূৰি এনেকুৱা কিবা কিবি কৰিব লাগিব। সেই সম্পৰ্কে এতিয়া আপোনালোকৰ পৰাহে আমি জানিবলৈ ইচ্ছুক। দাদালৈ ধন্যবাদ থাকিল। আৰু সদায় NGOৰ তৰফৰ পৰা আমাৰ